লাষ্ট 25-26 বছৰৰ পৰা আমি আন্দোলন কৰিছোঁ। আপোনালোকে হয়তো জানে, কিছুমান সৰু কিছুমান ডাঙৰ চবে জানে। ইয়াৰ পৰা মইনাগুৰিলৈকে আমি খোজকাঢ়িও গৈছিলোঁ, তাতেও বিৰাট আন্দোলন হৈছিল। অসম, বংগ, উত্তৰ বংগলৈ আমি আন্দোলনটো চলাইছিলোঁ। তাৰপিছত আমি ৰেল লাইনটো পালোঁ। পোৱাৰ আজি যোৱা 3.5 বছৰ আগত আমাৰ ৰেল লাইন কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছত তেওঁলোকে অজুহাত দেখুৱাইছিল যে মালগাড়ী চলাই ৰেল লাইনটো বহাব লাগে। এনেকুৱা অজুহাতৰ গৈ আমি চলাই আছোঁ আন্দোলনটো। আমি বিলাসীপাৰা জিলা দাবী সমিতিৰ পৰা এই আন্দোলনটো নিজে নেতৃত্ব লৈ আমি বিভিন্ন টাইমত আন্দোলন আৰম্ভ কৰিছোঁ। ইভেন কি ৰেল ৰোড ব্লকৰ কাৰণেও আমি ইয়াত ব্লক কৰিছিলোঁ। তাৰপিছত জেনেৰেল মেনেজাৰৰ তাত আমি ধৰ্ণাও দিছিলোঁ। এদিন কামাখ্যাৰ পৰা আনন্দ বিহাৰ দিল্লীলৈ যোৱা ৰেলখন দি আমাক খুবেই আনন্দিত কৰাইছে। লাষ্ট 25-26 বছৰৰ পৰা আমি আন্দোলন কৰিছোঁ। আপোনালোকে হয়তো জানে, কিছুমান সৰু কিছুমান ডাঙৰ চবে জানে। ইয়াৰ পৰা মইনাগুৰিলৈকে আমি খোজকাঢ়িও গৈছিলোঁ, তাতেও বিৰাট আন্দোলন হৈছিল। অসম, বংগ, উত্তৰ বংগলৈ আমি আন্দোলনটো চলাইছিলোঁ। তাৰপিছত আমি ৰেল লাইনটো পালোঁ। পোৱাৰ আজি যোৱা 3.5 বছৰ আগত আমাৰ ৰেল লাইন কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছত তেওঁলোকে অজুহাত দেখুৱাইছিল যে মালগাড়ী চলাই ৰেল লাইনটো বহাব লাগে। এনেকুৱা অজুহাতৰ গৈ আমি চলাই আছোঁ আন্দোলনটো। আমি বিলাসীপাৰা জিলা দাবী সমিতিৰ পৰা এই আন্দোলনটো নিজে নেতৃত্ব লৈ আমি বিভিন্ন টাইমত আন্দোলন আৰম্ভ কৰিছোঁ। ইভেন কি ৰেল ৰোড ব্লকৰ কাৰণেও আমি ইয়াত ব্লক কৰিছিলোঁ। তাৰপিছত জেনেৰেল মেনেজাৰৰ তাত আমি ধৰ্ণাও দিছিলোঁ। এদিন কামাখ্যাৰ পৰা আনন্দ বিহাৰ দিল্লীলৈ যোৱা ৰেলখন দি আমাক খুবেই আনন্দিত কৰাইছে। লাষ্ট 25-26 বছৰৰ পৰা আমি আন্দোলন কৰিছোঁ। আপোনালোকে হয়তো জানে, কিছুমান সৰু কিছুমান ডাঙৰ চবে জানে। ইয়াৰ পৰা মইনাগুৰিলৈকে আমি খোজকাঢ়িও গৈছিলোঁ, তাতেও বিৰাট আন্দোলন হৈছিল। অসম, বংগ, উত্তৰ বংগলৈ আমি আন্দোলনটো চলাইছিলোঁ। তাৰপিছত আমি ৰেল লাইনটো পালোঁ। পোৱাৰ আজি যোৱা 3.5 বছৰ আগত আমাৰ ৰেল লাইন কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছত তেওঁলোকে অজুহাত দেখুৱাইছিল যে মালগাড়ী চলাই ৰেল লাইনটো বহাব লাগে। এনেকুৱা অজুহাতৰ গৈ আমি চলাই আছোঁ আন্দোলনটো। আমি বিলাসীপাৰা জিলা দাবী সমিতিৰ পৰা এই আন্দোলনটো নিজে নেতৃত্ব লৈ আমি বিভিন্ন টাইমত আন্দোলন আৰম্ভ কৰিছোঁ। ইভেন কি ৰেল ৰোড ব্লকৰ কাৰণেও আমি ইয়াত ব্লক কৰিছিলোঁ। তাৰপিছত জেনেৰেল মেনেজাৰৰ তাত আমি ধৰ্ণাও দিছিলোঁ। এদিন কামাখ্যাৰ পৰা আনন্দ বিহাৰ দিল্লীলৈ যোৱা ৰেলখন দি আমাক খুবেই আনন্দিত কৰাইছে।